নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক আজি ক্লাছ 5 গণিতৰ পাঠ 1 সংখ্যা আৰু প্ৰক্ৰিয়াৰ চেপ্টাৰটোৰ বিষয়ে আমি আলোচনা কৰিম। এইটো আমি শিকিম এইটো ভিডিঅ'ত। তোমালোকে ভিডিঅ'বোৰ পাই থাকিবলৈ PB লাৰ্ণিং ক্লাছেছ চেনেলটোৰ লগত জড়িত হৈ থাকা। ছাবস্ক্ৰাইব কৰি দিয়া, তোমালোকে নটিফিকেশ্যনবোৰ পাই থাকিবা। চোৱা, আমি কেনেধৰণে কামবোৰ কৰিম আৰু ইয়াতে কি কি কৈছে কেনেধৰণে কৰিব লাগে অলপকৈ আমি আগবাঢ়ি যাম। তোমালোকে এটা কাম কৰিবা, যেতিয়া তোমালোকে মোৰ ভিডিঅ'বোৰ চাবা, তেতিয়া তোমালোকে কি কৰিবা, লগতে পেঞ্চিল আৰু বা কলম আৰু বহি লগত লৈ বহিবা আৰু কিতাপখন মেলি ল'বা। য'ত য'ত মই যেনেধৰণে কামবোৰ কৰাই আছো সেইবোৰ তোমালোকেও লিখি যাবা, তেতিয়া তোমালোকৰ বেছি সহজ হ'ব পঢ়িবলৈ। ঠিক আছে, তেন্তে ব'লা আমি আগুৱাই যাওঁ। আমাৰ কি কৈছে, সংখ্যা আৰু প্ৰক্ৰিয়া। আমি এইটো আলোচনা কৰিম। চোৱা, সংখ্যা আৰু প্ৰক্ৰিয়াত পাঠ 1 আমি কি আলোচনা কৰিম, কেনেধৰণে কৰিম, সেইবোৰৰ বিষয়ে আমি ইয়াতে আলোচনা কৰিব লাগিবতো। তো প্ৰথমতে এখন মানচিত্ৰ দিয়া আছে, মানচিত্ৰখনলৈ মন কৰা। কি কৈছে? চোৱা, এইটো হৈছে নলবাৰী। তাৰপিছত ইয়াৰ পৰা যদি আমি এনেধৰণে আগবাঢ়ি যাওঁ, ইয়াতে হ'ব এইটো আঞ্চলিক বিজ্ঞান কেন্দ্ৰ। তাৰপিছত ইয়াৰ পৰা আগত গ'লে এইখিনি হ'ব শংকৰদেৱ কলাক্ষেত্ৰ, আৰু আগত গ'লে পাম আমি চিৰিয়াখানা, আৰু আগত গ'লে পাম আমি চান্দমাৰি, আৰু পাম ইফালে তাৰকা গৃহ। কাৰণ ইয়াতে কৈ দিয়া আছে, এইবোৰ পইণ্টছ চোৱা, কাষতে পইণ্টছবোৰ কোৱা আছে। নলবাৰীৰ পৰা আমি যদি নলবাৰীৰ পৰা আমি যদি আঞ্চলিক বিজ্ঞান কেন্দ্ৰলৈ আহোঁ, ইয়ালৈ আহোঁ, তেতিয়াহ'লে এইখিনি কিমান কিলোমিটাৰ? এইটো 79 কিলোমিটাৰ। তেনেহ'লে এইটো 79 কিলোমিটাৰ। অ'কে। আকৌ আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ পৰা শংকৰদেৱ কলাক্ষেত্ৰলৈ আহোঁতে 4 কিলোমিটাৰ। তেনেহ'লে 79 + 4 যোগ 4 কৰিলে কিমান হ'ব? 83। আমি 83 পাম। তেনেহ'লে 1 নম্বৰ প্ৰশ্নটো চোৱা, তলত কি কৈছে, নলবাৰীৰ পৰা গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰলৈ দূৰত্ব কিমান? শংকৰদেৱ কলাক্ষেত্ৰ এইখিনি জেগাত আছে এইটো। তেনেহ'লে নলবাৰীৰ পৰা যেতিয়া আমি এনেধৰণে আহিলোঁ, কিমান কিলোমিটাৰ পালোঁ? 83 কিলোমিটাৰ পালোঁ। আশা কৰোঁ তোমালোকে বুজি পাইছ, এইখিনি লিখি ল'বা। তাৰপিছত আমি নেক্সট আগুৱাই যাওঁ। তাৰপিছত কি হৈছে, কলাক্ষেত্ৰৰ পৰা তাৰকা গৃহলৈ মুঠ দূৰত্ব কিমান? আমাক কি কৈছে, এই যে কলাক্ষেত্ৰটো আহিল, ইয়াৰ পৰা আকৌ এইটো তাৰকা গৃহলৈ যেতিয়া আহিম এইটোলৈ, তেতিয়া ইয়াতে কিমান দূৰত্ব বুলি কৈছে। তেনেহ'লে আমি যাওঁ কলাক্ষেত্ৰৰ পৰা চান্দমাৰিলৈ, 9 কিলোমিটাৰ। অ'কে। এই কলাক্ষেত্ৰৰ পৰা আমি যদি এনেধৰণে আগবাঢ়ি যাওঁ, এই চান্দমাৰিলৈ আহোঁ, এইটো হ'ব 9 কিলোমিটাৰ। যোগ চান্দমাৰিৰ পৰা তাৰকা গৃহলৈ কিমান? 3 কিলোমিটাৰ। 9 কিলোমিটাৰ, 3 কিলোমিটাৰ, কিমান হ'ব? 9 × 3 = 12 কিলোমিটাৰ পাম, হয়নে? তেনেহ'লে এইটো পাম 12 কিলোমিটাৰ। এইটো আছিলে 83 কিলোমিটাৰ। হ'ব 12 কিলোমিটাৰ। এতিয়া আকৌ কৈছে যে চান্দমাৰিৰ পৰা তাৰকা গৃহলৈ নলবাৰীলৈ মুঠ দূৰত্ব। চান্দমাৰিৰ পৰা তাৰকা গৃহ হৈ চান্দমাৰিৰ পৰা, কোনটো চান্দমাৰি? এইটো চান্দমাৰিৰ পৰা আকৌ তাৰকা গৃহ আহিছে, তাৰকা গৃহৰ পৰা আকৌ নলবাৰীলৈ গৈছে, হয়নে? নলবাৰীলৈ যাওঁতে এনেধৰণে ৰাস্তাটো লৈছে, আকৌ এনেকৈ ৰিটাৰ্ণ গুচি গৈছে। মানে এইটো চান্দমাৰি, ইয়াৰ পৰা আকৌ তাৰকা গৃহত আহিছে, তাৰকা গৃহত আহি আকৌ এই ৰাস্তাটোৱেদি এনেধৰণে নলবাৰী গুচি আহিল। ঠিক আছে, তেনেহ'লে চান্দমাৰিৰ পৰা তাৰকা গৃহলৈ 3 কিলোমিটাৰ, আকৌ তাৰকা গৃহৰ পৰা নলবাৰীলৈ 70 কিলোমিটাৰ। তেনেহ'লে 70 + 3 কিমান হ'ব? 73 কিলোমিটাৰ হ'ব, হয়নে? 73 কিলোমিটাৰ হ'ব। তেনেহ'লে 3 নম্বৰটোৰ উত্তৰ কি আহিব?
আৰু 3 নম্বৰটো 73 আহিব। এনে আশা কৰোঁ ক্লিয়াৰ হৈছে। তাৰপিছত তলত কি কোৱা আছে, এইবাৰ ভ্ৰমণৰ লগত জড়িত তলৰ সমস্যাবোৰ দলত বহি আলোচনা কৰি সমাধান কৰা। এইবোৰ তোমালোকে একগোট হৈ আলোচনা কৰিব দিছে, কেনেধৰণে সমাধান কৰিব পাৰি। তো ইয়াত কি ধৰণে সমস্যাবোৰ আমি সমাধান কৰিম চাওঁ। কি কৈছে যে গাই প্ৰতি 200 টকাকৈ, গাই প্ৰতি মানে প্ৰত্যেকজনে বুলি কৈছে, 200 টকাকৈ সংগ্ৰহ কৰিলে 20 জন ছাত্ৰ ছাত্ৰীৰ পৰা সংগ্ৰহ কৰা মুঠ ধনৰ মানে টকাৰ পৰিমাণ কিমান হ'ব বুলি কৈছে। 200 টকা, এইটো পূৰণ চিন 20, কিমান হ'ব 200 পূৰণ 20 টকা দিছে। তেনেহ'লে আমি কেনেধৰণে কৰিম চোৱা, ইয়াত এটা শ্বৰ্টকাট ট্ৰিক ইউজ কৰিব পাৰি। শ্বৰ্টকাট কেনেধৰণে ইউজ কৰিব পাৰি, কালাৰ চেঞ্জ কৰি লৈছোঁ। এইটো চোৱা, এই দুটা শূন্যটো মই যদি বাদ দিওঁ আৰু এই এটা শূন্যটো যদি মই বাদ দিওঁ, তেনেহ'লে 2 আৰু 2 থাকিল। 2 2 গুণে কিমান হ'ব 4। ইয়াতে কি চিন হৈ আছে, পূৰণ চিন। তেনেহ'লে ইয়াতে 2টা আৰু ইয়াতে এটা শূন্য। কেইটা শূন্য হ'ল 3টা। বহুৱাই দিয়া 3টা, কিমান হৈ গ'ল 4000। তেনেহ'লে ইয়াতে কিমান পাম, এইটো 4000 টকা। আশা কৰোঁ ক্লিয়াৰ হৈছে। সকলোৱে বুজি পাইছে চাগে, বুজি নাপালে জনাবা। তাৰপিছত চোৱা 2 নম্বৰটো কি কৈছে, সৰি, কি কৈছে যে দলটোৱে, কালাৰটো বেলেগ লওঁ, দলটোৱে গাড়ীৰ ভাড়াৰ বাবে 2200 টকা 2200 টকা আদায় দিলে, তেন্তে তেওঁলোকৰ মুঠ সংগৃহীত ধনৰ কিমান টকা হাতত থাকিব। তাৰমানে তেওঁলোকে কিমান টকা পাইছিলে, 4000 টকা, হয়নে? তাৰ পৰা আদায় কিমান দিলে সিহঁতে, 2200 টকা। বিয়োগ কৰি দিয়া, 2200 টকা বিয়োগ কৰিলে কিমান থাকিব, 10ৰ পৰা 2 গ'লে 8 আৰু 3ৰ পৰা 2 গ'লে 18 টকা হাতত থাকে। তেনেহ'লে ইয়াতে কিমান থাকিব, 1800 টকা হাতত থাকিব। তাৰপিছত আৰু কি কৈছে, আঞ্চলিক বিজ্ঞান কেন্দ্ৰত প্ৰৱেশ টিকটৰ বাবে, প্ৰৱেশ টিকট মানে যদি আমি গেটৰ ভিতৰত সোমাব লাগিলে টিকট লাগে নহয়, সেই টিকটটো কৈছে যে 21 জন শিক্ষক সহ গাই প্ৰতি 10 টকাকৈ জমা দিয়া টিকটৰ বাবে মুঠ খৰচ হ'ল। 21 জন আছিলে আৰু একজনৰ 10 টকাকে টিকটৰ দাম, হয়নে? একজনৰ কিমান 10 টকা আৰু শিক্ষক আছিল কিমান 21। তেনেহ'লে 21ৰ লগত 10 পূৰণ কৰি দিয়া, কিমান হ'ব চোৱা। ইয়াতে তোমালোকে এইটো কৰিব পাৰা, ইয়াতে কিমান আছে 21, ইয়াতে কিমান আছে 1, 21 1 গুণে 21 আৰু শূন্যটো তলত বহুৱাই দিয়া, 210 টকা। কিমান হ'ব এইটো 210 টকা। তেনেহ'লে ইয়াতে কিমান হ'ব মুঠ খৰচ 210 টকা। আৰু বাকী ৰ'ল কিমান চোৱা, 1800 টকা আছিলে, তাৰে পৰা 210 টকা বিয়োগ কৰি দিয়া, আৰু কিমান জমা থাকিব বুলি কৈছে 0। এইটো 10ৰ পৰা 1 গ'লে 9, 7ৰ পৰা 2 গ'লে 5, 1590 টকা বাকী ৰ'ব। কিমান ৰ'ব, 1590 টকা বাকী ৰ'ব। হ'বনে? এইখিনি ক্লিয়াৰ হৈছেনে? তাৰপিছত চোৱা আৰু কি কৈছে, এতিয়া দলটোৱে খোৱাৰ বাবদ গাই প্ৰতি 65 টকাকৈ খৰচ কৰিলে, মুঠ 21 জনৰ কিমান টকা খৰচ হ'ল। তেনেহ'লে চোৱা, যদি 65 টকাকৈ খোৱাৰ কাৰণে খানা খালে, আমি হোটেলত গৈ খানা খালে কিমানকৈ লৈছে খৰচ, 65 টকাকৈ লৈছে। সৰি, আৰু কিমানজন মানুহ আছিলে, 21 জন মানুহ আছিলে। তেনেহ'লে তোমালোকে কি কৰা, 65 লগত 21 পূৰণ কৰি দিয়া। 21 পূৰণ কৰিলে কিমান হ'ব, 1 5 গুণে 5, 1 6 গুণে 6, কাটা যাব, 5 গুণ 10 শূন্য, হাতত থাকিল 1, 6 গুণ 12 একে 13, হয়নে? কিমান থাকিব, 5 6 3 1, 1365 টকা। এইটো ইয়াতে পূৰণ চিন কৰি দিছে, 1365 টকা পালোঁ পূৰণ কৰি। তাৰপিছত এইটো হৈ গ'ল। এতিয়া আৰু কি কৈছে, আৰু কোৱা আছে যে
এতিয়া দলটোৰ হাতত কিমান টকা থাকিল কিমান আছিলে 1590 টকা আছিলে তাৰে পৰা এইখিনি খৰচ কৰিলে ন 1365 টকা খৰচ কৰি দিলে বিয়োগ কৰি দিয়া 10 5 গলে 5 8 6 গলে 2 5 3 গলে 2 225 টকা ৰৈ গল জমা কিমান থাকিল 225 টকা এইখিনি জমা থাকিল ওকে তাৰপিছত তোমালোকে হয়তো বহিত লিখি ল'বা কিতাপত যদি লিখাত অসুবিধা হয় বা এই স্কুলত যদি লিখিব নিদিয়ে তেতিয়াহ'লে তোমালোকে এনেকৈ কৰিব পাৰো তাৰপিছত কি কৈছে 6 নম্বৰটো চোৱা এইটো চোৱা যে কিতাপ কিনিবৰ বাবে ৰনটোক দেউতাকে এইখিনি হৈ গ'ল হয়নে 450 টকা দি পঠিয়াইছিল কিতাপ কিনিবৰ বাবে ৰনটোক কি কৈছে 450 টকা দেউতাকে দিছে সি গ্ৰন্থমেলাৰ পৰা তলত উল্লেখিত কিতাপসমূহ কিনিলে যে এখন বুঢ়ীৰ সাধুৰ মূল্য 66 টকা যোগ কৰি যোৱা 66 টকা তাৰমানে 450 টকা দিছিলে দেউতাকে ইয়াৰ পৰা খৰচ হৈ গৈ আছে এইখিনি আমি 450ৰ পৰা বিয়োগ কৰিম পিছত 66 টকা তাৰপিছত এখন স্পৰ সাধুৰ মূল্য 45 টকা ওকে এইটো 45 টকা তাৰপিছত এখন স্পোকেন ইংলিছৰ মূল্য 82 টকা এইটো 82 টকা আৰু ৰং কৰিব পৰা কিতাপ 5খনৰ মূল্য 125 টকা 125 টকা হৈ গ'ল গ্ৰন্থমেলাত ৰন্টুৱে মুঠ কিমান টকাৰ কিতাপ কিনিলে আৰু ৰন্টুৰ হাতত কিমান টকা জমা থাকিল তেনেহলে এইখিনি যোগ কৰি দিয়া যোগ কৰিলে যিখিনি পাবা সেইখিনি খৰচ কৰিছে 6 5 11 11 2 কিমান হ'ব 13 13 5 18 18 8 হাতত থাকিল কিমান 1 হাতত হৈ গ'ল 1 6 4 10 10 8 18 18 19 20 একে 21 1 হাতত থাকিল 2 আৰু 1 আছিলে 2 একে 3 318 টকা খৰচ কৰিলে তেওঁ কিমান টকা খৰচ কৰিলে ৰবা এইখিনি মুছি দিছো মই তেওঁ কিমান টকা খৰচ কৰিলে 318 টকা সাফা হৈ গ'ল 318 টকা খৰচ কৰিছিলে হয়নে দেউতাকে তেওঁ কিমান দিছিলে 450 টকা দিছিলে তেওঁ 318 টকা খৰচ কৰিছে এইখিনি বিয়োগ কৰি দিয়া তাৰপিছত কিমান 10 8 গলে 2 4 1 গলে 3 4 3 গলে 132 টকা তেওঁৰ হাতত জমা থাকিব ইয়াতে কৈছে নহয় ৰন্টুৱে মুঠ কিমান টকাৰ কিতাপ কিনিলে 318 টকাৰ কিনিলে আৰু ৰন্টুৰ হাতত কিমান টকা জমা থাকিল 132 টকা জমা থাকিল এইখিনিলৈকে ক্লিয়াৰ হৈছে তোমালোকৰ এইখিনিলৈকেতো ভাবো একো অসুবিধা হ'ব নালাগে তোমালোকক যদি কিবা অসুবিধা হয় জনাই দিবা আৰু চোৱা ইয়াতে কিছুমান নোটস দিছে এইখিনিও তোমালোকে জানিব লাগে কৈছে যে তলৰ তথ্যখিনি পঢ়া এইটো পৃথিৱীৰ বৃহত্তম নদীপ মাজুলীৰ কালি কিমান 352 বৰ্গ কিলোমিটাৰ যদি তোমালোকক সোধে আৰু এইখিনি জানিব দিছে জাষ্ট খালি জানি থৈ দিয়া বৃহত্তম পৃথিৱীৰ বৃহত্তম নদীদ্বীপ যেটো মাজুলী তাৰ কালি কিমান 352 বৰ্গ কিলোমিটাৰ আহোমসকলে অসমত প্ৰায় 600 বছৰ ৰাজত্ব কৰিছিল ইংৰাজেতো 200 বছৰ কৰিছে আহোমসকলে কিমান কৰিছিলে 600 বছৰ আকবৰে এইটো চোৱা আকবৰে 1556 খ্ৰীষ্টাব্দৰ পৰা 1605 খ্ৰীষ্টাব্দলৈ শাসনভাৰ চলাইছিল কিমান বছৰ আছিলে বুলি ক'লে 1605ৰ পৰা 1556 বিয়োগ কৰি দিয়া হৈ যাব 15 6 গলে 9 ইয়াতে 9 থাকিল 9ৰ 5 গলে 4 5 গলে 0 49 বছৰ শাসনভাৰ চলাইছিল যদি কয় আৰু এতিয়া গুৱাহাটীৰ পৰা দিল্লীৰ দূৰত্ব কিমান গুৱাহাটীৰ পৰা দিল্লীলৈ যাওঁতে কিমান দূৰ ৰাস্তা আমি যাব লাগে 19,930 কিলোমিটাৰ যাব লাগে 1930 কিলোমিটাৰ যাব লাগে গুৱাহাটীৰ পৰা দিল্লীলৈ 2018 চনৰ পিয়ল মতে এইটো লোকপিয়ল হ'ব লাগিছিল পিয়ল মতে কাজিৰঙাত গড়ৰ সংখ্যা আছিল 2413টা হিমালয়ৰ উচ্চতম শৃংগ
কি হৈছিলে মাউণ্ট এভাৰেষ্টৰ উচ্চতা কিমান 8,848 মিটাৰ এইখিনি পালো তাৰপিছত ইয়াতে আৰু কি কৈছে এতিয়া চোৱা ইয়াতে কোৱা আছে ধৰি লৈছো তো ইয়াতে আছে 352 হয়নে ইয়াতে আছে 352 352 তেনে কি লিখিছে 352 লিখি দিছে ইয়াতে কি লিখা আছে 600 ওকে আশা কৰো এইটো ভাবি আছো দেখা নাই ন তেনেহলে এটোত কিমান লিখা আছে 600 তেনেহলে 600 বুলি লিখিব পাৰি বা 600 লিখিব পাৰি 600 তো লিখিব পাৰি এটো কিমান লিখা আছে গণা একক দশক শতক হাজাৰ 1556 1000 মই এইখিনি জায়গাত লিখি দিছো হা এইটো এতে লিখি দিছো 1000 কিমান আছে এইটো কিমান 500 কিমান লিখা আছে এইটো 56 1556 ঠিক আছে এইখিনি তোমালোকে লিখি ল'ব পাৰো তাৰপিছত ইয়াতে কিমান আছে একক দশক শতক হাজাৰ 1605 তেনেহলে ইয়াৰ এইটো কি হ'ব 1600 কিমান হ'ব 5 এইখিনি লিখিব পাৰো এইখিনি হৈ গ'ল তাৰপিছত চোৱা তোমালোকে লিখোতে যদি দেৰি হয় ভিডিঅ'টো পজ কৰি দিবা মানে বন্ধ কৰি দিবা ৰখাই দিবা খাই দি তোমালোকে কিবা তাৰপিছত আকৌ ভিডিঅ'টো চলাই দিবা ঠিক আছে ইয়াতে কি কৈছে একক দশক শতক হাজাৰ 1930 তেনেহলে এইটো আমি ইয়াতে লিখি দিছো 1930 এইটো 1930 তাৰপিছত আৰু কি থাকিল এইটো 2018 2000 এইটো লিখিব পাৰা 2000 বা 2000 2018 লিখিব পাৰি 2018 2413 2000 413 এইটো হৈ গ'ল এটোত কি আছে 8848 লিখিব লাগিব কিমান 8848 আশা কৰো এইখিনিলৈকে তোমালোকৰ অসুবিধা হোৱা নাই এতিয়া আমি এইখিনিতে সমাপ্ত কৰিছো আমি পাৰ্ট 1 পাৰ্ট 2 হিচাপে কামবোৰ কৰিম ঠিক আছে এইটো চেপ্টাৰৰ এইটো পাঠৰ আকৌ যিবিলাক ভিডিঅ' দিম সেইবোৰ পাৰ্ট 1 পাৰ্ট 2 এনে ধৰণে দি থাকিম হ'ব বহুখিনি আছে তো একেটা ভিডিঅ'তে আমি সমাপ্ত কৰিব নোৱাৰো শেষ কৰিব নোৱাৰো মই পাৰিম কিন্তু তোমালোকৰ বেছিকে পঢ়িলে কি হ'ব মাথাটো হেং মাৰি দিব হয়নে আজিৰ ভিডিঅ'ত ইমানতে আছিল আমি নেক্সট আমি পিছত কি কৰিম
এই যিবিলাক এতিয়া ৰৈ গৈছে এইখিনি আমি পিছৰ ভিডিঅ'ত শেষ কৰিবলৈ চেষ্টা কৰিম যদি শেষ নহয় আৰু এটা ভিডিঅ' বনাম পিছত ঠিক আছে তোমালোকে এনেধৰণে লাহে লাহে পঢ়ি থাকা একেবাৰে ইমানো আৰ্জেণ্টলি পঢ়িব নালাগে যাতে বেছিকৈ পঢ়িলোঁ একোৱে মনত নাথাকিল সেইবোৰ পঢ়ি কোনো কামত নাহে অলপকৈ পঢ়া ভালদৰে পঢ়া যিখিনি পঢ়া সেইখিনি যাতে মনত থাকে